ইয়াৰ পিছত আমাৰ এটা ডাঙৰ পৰীক্ষা হৈছিল কনষ্টেবল সেইটো হ'ল কনষ্টেবল UB, কনষ্টেবল AB, কনষ্টেবল কমিউনিকেশ্যন আৰু সাব অফিচাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ। কনষ্টেবলৰ UBত পোষ্ট আছিল 1760টা, কনষ্টেবল ABত পোষ্ট আছিল 2301টা, কনষ্টেবল কমিউনিকেশ্যনত পোষ্ট আছিল 466টা আৰু সাব অফিচাৰ ফায়াৰ ছাৰ্ভিচত পোষ্ট আছিল মাত্ৰ এটা। এতিয়া মই আহিছো কনষ্টেবল ABCDO অৰ্থাৎ কামাণ্ডো বেটেলিয়ন এই ক্ষেত্ৰত। ইয়াত পোষ্ট খুব কম আছিল, মাত্ৰ 164টা পোষ্ট আছিল 164, কাৰণ কামাণ্ডো বেটেলিয়নবিলাক নতুন বেটেলিয়ন। ইয়াত ভেকেঞ্চি অহাৰ এতিয়া প্ৰশ্নটো বহুত কম। কামাণ্ডো বেটেলিয়নৰ ৰিজাল্ট আমাৰ কাট অফ মাৰ্কছ যিটো PST আৰু PETৰ যিটো কাট অফ মাৰ্ক, তাক আমি 27 মাৰ্চ তাৰিখে ঘোষণা কৰিম। এতিয়া মই আহিছো কনষ্টেবল ABCDO অৰ্থাৎ কামাণ্ডো বেটেলিয়ন এই ক্ষেত্ৰত। ইয়াত পোষ্ট খুব কম আছিল, মাত্ৰ 164টা পোষ্ট আছিল 164, কাৰণ কামাণ্ডো বেটেলিয়নবিলাক নতুন বেটেলিয়ন। ইয়াত ভেকেঞ্চি অহাৰ এতিয়া প্ৰশ্নটো বহুত কম। কামাণ্ডো বেটেলিয়নৰ ৰিজাল্ট আমাৰ কাট অফ মাৰ্কছ যিটো PST আৰু PETৰ যিটো কাট অফ মাৰ্ক, তাক আমি 27 মাৰ্চ তাৰিখে ঘোষণা কৰিম। এতিয়া মই আহিছো কনষ্টেবল ABCDO অৰ্থাৎ কামাণ্ডো বেটেলিয়ন এই ক্ষেত্ৰত। ইয়াত পোষ্ট খুব কম আছিল, মাত্ৰ 164টা পোষ্ট আছিল 164, কাৰণ কামাণ্ডো বেটেলিয়নবিলাক নতুন